আমি সন্তুষ্ট নহয় কি যে ৪৫ জন আসামীৰ ভিতৰত আধাতকৈ বেছি আসামী তেওঁলোক দুখৰ পৰা মুক্ত হৈ গ'ল, অৰ্থাৎ আজিৰ পৰা তেওঁলোক ৰেহাই পালে। গতিকে দুখমুক্ত হোৱাৰ পিছত তেওঁলোকক ইয়াত জেলত ৰাখিব নোৱাৰে, গতিকে সেইটোত আমি খুব এটা সুখী নহয়। আমি নিশ্চয় আপিল কৰাৰ কাৰণে ভাবিছোঁ আৰু এইটো আমি আমাৰ অধিবক্তাসকলৰ লগত আলোচনা কৰি পেলাই পৰৱৰ্তী ব্যৱস্থা আমি হাতত ল'ম। তিনিজন জুবিনেল আছিলে, এই ৪৫ জনৰ ভিতৰত সেই 3জন নপৰে। তেওঁলোকৰ বিচাৰৰ যিটো মানে চূড়ান্ত ৰায়দান সেইটো আমি নাজানো, এইটো য'ত সেই জুবিনেল আদালতত হৈছে তাৰ পৰাহে জানিব পাৰি। যিসকল ধাৰা ৩০২ৰ অধীনত যিসকলক দোষী সাব্যস্ত কৰা হ'ব তেওঁলোকৰ আমি ফাঁচি হোৱাটো বিচাৰিছোঁ, এইটো কিন্তু স্পষ্ট কথা। আৰু তেতিয়াহে এটা দৃষ্টান্তমূলক শাস্তি হ'ব, আৰু সেইটো সৰ্বভাৰতৰ কাৰণে বা আমাৰ উত্তৰ পূব ভাৰতৰ কাৰণে এটা দৃষ্টান্তমূলক এটা উদাহৰণ আমি পাম। সেইকাৰণে আমি সেইটো তেওঁলোকৰ ফাঁচি হোৱাটো বিচাৰোঁ।